Guys, welcome back to my YouTube channel. আজি মই ডিসকাস কৰিম difficulties in teaching or learning English language. So English language শিকোতে বা শিকাওতে কি difficulties আমি ফেস কৰিবলগীয়া হয় হেতু মই আজি ডিসকাস কৰিম. So এক নম্বৰ আছে lack of proper aim. So lack of proper aim মানে হৈছে proper যেটো উদ্দেশ্য আছে হেতুৰ অভাৱ. ঠিক আছে, so teachers do not exactly understand the main aim of teaching English. English has to taught principally as a language of comprehension rather than as a literary language. So কি হৈছে টিচাৰ বোৰে ইংলিছ ল্যাঙ্গুৱেজ শিকাওতে যেটো মেইন উদ্দেশ্য হৈছে হেতু টিচাৰ বোৰে ভালদৰে বুজি নাপায়. শিক্ষকবোৰে কি কৰে ইংলিছটো কেনেদৰে পঢ়ায় পুথিগতভাৱে অনলি পঢ়াই থাকে. ইটো যে এটা ল্যাঙ্গুৱেজ এনেকুৱা ধৰণৰ ইয়াৰ পৰা যে আমি নলেজ গেইন কৰিব পাৰিম বা ইয়াক বুজি পঢ়াব লাগিব বা ইংলিছ আমি টকিং কৰিব লাগিব, ইংলিছ স্পিকিং কৰিব লাগিব ষ্টুডেণ্টবোৰৰ লগত, হেতু নকৰে. সিহঁতে অনলি পাঠ্যপুথি যি আছে সেই হিচাপে পঢ়াই গৈ থাকে. কিন্তু ষ্টুডেণ্টে যি কিবা শিকিব বা ইয়াৰ পৰা কিবা নলেজ গেইন কৰিব বা ষ্টুডেণ্টে কিমান দূৰ বুজি পাইছে নাপাইছে সেইবোৰৰ প্ৰতি ধ্যান নিদিয়ে সিহঁতে. সো সিহঁতে ইংলিছ টিচিঙৰ যেটো মেইন উদ্দেশ্য সেইবোৰ বুজি নাপায়. Condition of classes. Overcrowded classes hinder the smooth teaching of English. So কি হৈছে ক্লাছৰুমবোৰ overcrowded হ'ব নালাগে. overcrowded ক্লাছ যিবোৰ হয় সেইবোৰত প্ৰত্যেকজন ষ্টুডেণ্টক ইণ্ডিভিজুৱেলি টিচাৰবোৰে ইম্পৰ্টেঞ্চ দিব নোৱাৰে. হেতু অসুবিধা ফেস কৰিবলগীয়া হয়. যদি ক্লাছৰুম এটাত 20 to 30 ষ্টুডেণ্টছ থাকে তেনেহ'লে এইটো পসিবল হয় যিহঁতক ইণ্ডিভিজুৱেলি অলপ কেয়াৰ ল'ব পৰা যাওক বা সিহঁতে কিমান দূৰ শিকিছে বা বুজি পাইছে সেইখিনিৰ প্ৰতি অলপ দৃষ্টি ৰাখিব পাৰে. কিন্তু এটা ক্ৰাউডেড ক্লাছৰুমত এইটো পসিবল নহয় য'ত 45 to 60 ষ্টুডেণ্টছ ধৰক আছে. এইটো এনেকুৱা ক্লাছৰুমত এজন টিচাৰৰ কাৰণে সম্ভৱ নহয় যে প্ৰতিজন ষ্টুডেণ্টকে এজনকে ইণ্ডিভিজুৱেলি সিহঁতক শিকাব বা সিহঁতক ইণ্ডিভিজুৱেলি এজনকে কেয়াৰ ল'ব যে সিহঁতে বুজি পাইছে নে নাই. সো সেইটো হৈছে 2 নম্বৰ পইণ্ট. সো তাৰপিছত আছে lack of good textbook. The main defect of the book is lack of accuracy. The textbooks of English are needed to be of high standard, suitable matter, good printing, language style. So কি হৈছে টেক্সটবুকবোৰ কি হৈছে ভাল নহয়. গুড এটা ভাল টেক্সটবুকৰ অভাৱ হৈছে যাৰ কাৰণে ইংলিছ ল্যাঙ্গুৱেজ যেটো সেকেন্ড ল্যাঙ্গুৱেজ হয় হেতু বুজাওতে টিচাৰবোৰে অকমান টান পাইছে আৰু ষ্টুডেণ্টবোৰে সিহঁতে ভালদৰে পঢ়িব খোজা নাই. সো বুকটো এনেকুৱা গুড ষ্টেণ্ডাৰ্ড বুকছবোৰ এনেকুৱা হ'ব লাগে, ষ্টেণ্ডাৰ্ড সিহঁতৰ বহুত হাই লেভেলৰ হ'ব লাগে য'ত সুইটেবল ছাবজেক্ট মেটাৰ থাকিব, তাৰ প্ৰিণ্টিং ভাল থাকিব লাগিব আৰু লেংগুৱেজ ষ্টাইলবোৰ যিবোৰ দিয়া থাকিব বহুত ইজি লেংগুৱেজ ষ্টাইলত থাকিব যাতে ষ্টুডেণ্টবোৰে অতি সোনকালে বুজি পায় আৰু সিহঁতে তাৰ পৰা শিকিব পাৰে. কিন্তু কিছুমান প্ৰাইভেট পাব্লিশ্বাৰ্ছ আছে যিবোৰত খালি অকল এক্সাৰচাইজৰ ভৰাই থৈ দিয়ে য'ত ষ্টুডেণ্টবোৰে শিকিব নোৱাৰে ভালদৰে. সো বুকছবোৰ হাই ষ্টেণ্ডাৰ্ড হ'ব লাগে যাতে ষ্টুডেণ্টবোৰে অতি সহজে বুকছবোৰ চালে বুজি পায়. Lack of method. Another serious defect in the teaching is that teachers are still using the old method of teaching. In many schools, teachers still using the grammar translation method of teaching. The new approaches, structural and situational, bilingual and communicative are not popular with our teachers. So কি হৈছে যেটো মেথড হৈছে হেতু ঠিক হোৱা নাই. পঢ়ুৱাৰ মেথড যেটো আছে টিচাৰবোৰৰ হেতু ঠিক হোৱা নাই. সিহঁতে অকল আগৰ
যুগত যেনেকৈ পঢ়াইছিলে য'ত অকল ট্ৰেন্সলেশ্যন মেথড ইউজ কৰিছিল সেইটো মেথডিক ইউজ কৰি আছে ইয়াত একো সিহঁতে প্লেৱে মেথড বা অইন কোনো মেথড যিটো আছে য'ত ষ্টুডেণ্টে অতি সোনকালে কেপচাৰ কৰিব পাৰিব অতি সোনকালে শিকিব পাৰিব সেইবোৰ মেথড একো ইউজ কৰিব পৰা নাই সিহঁতে সেই আগৰ মেথড কিছুমানেই ইউজ কৰি শিকাই আছে য'ত ষ্টুডেণ্টে বুজিবলৈ বহুত টান পাইছে Defective system of examination. One of the main defects of the examination system in English that it does not test the student's ability to understand. So ঠিক আছে এইটো কি কৈছে ইয়াত 6 নম্বৰ পইণ্টত কৈছে যে আজিকালি এক্সামিনেশ্যন চিষ্টেম যিটো আছে সেই এক্সামিনেশ্যন চিষ্টেমটোৱে ষ্টুডেণ্টৰ কিমান দূৰ বুজি পাইছে কিমান দূৰ সিহঁতৰ এবিলিটি আছে বুজি পোৱাৰ কিমান দূৰ সিহঁতে নলেজ গেইন কৰিছে পাঠ্যপুথিটোৰ পৰা সেইটো এক্সামিনেশ্যনে গুৰুত্ব নিদিয়ে এক্সামিনেশ্যনটোত অকল মাৰ্কৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে গতিকে সিহঁতে কিমান দূৰ বুজি পাইছে কিমান দূৰ নলেজ গেইন কৰিছে সেইটোৰ ওপৰত একো গুৰুত্ব দিয়া হোৱা নাই চ' ইয়াকে বুজাইছে যে ডিফেক্টিভ ছিষ্টেম অফ এক্সামিনেশ্যন যদিও ষ্টুডেণ্টে কি হয় এক্সামবোৰত মাৰ্ক বেছি পাব পাৰে কিবা কাৰণত বেছিও পাব পাৰে কমো পাব পাৰে কিন্তু বেছি পালেও সিহঁতে ইংলিছটো ভালদৰে ক'ব নোৱাৰে বা সিহঁতে ক'ব শিকা নাই চ' এইটো অকল এক্সাম অৰিয়েণ্টেডেই হৈ গৈছে যিটো প্ৰচেছটো হৈছে 7 নম্বৰ পইণ্ট হৈছে লেছ ইউজ অফ অডিঅ' ভিজুৱেল এইডছ চ' স্কুলবোৰত কি হৈছে অডিঅ' ভিজুৱেল এইডছ যিবোৰ ইউজ কৰিব লাগে যিবোৰ ইউজ কৰিলে ষ্টুডেণ্টে সোনকালে বুজি পালেহেঁতেন সিহঁতে বস্তুবোৰ চাই বস্তুবোৰ শুনি ভালদৰে তাক অবজাৰ্ভ কৰি পেলাই তাৰ পৰা শিকিলেহেঁতেন কথা ক'বলৈ শিকিলেহেঁতেন ইংলিছ স্পিকিং কৰিব পাৰিলেহেঁতেন কিন্তু তাত অডিঅ' ভিজুৱেল একো ইউজ কৰা হোৱা নাই আৰু বিভিন্ন কাৰণত এইবোৰ ইউজ কৰা হোৱা নাই যিটো লেক অফ ফাণ্ড এক্সপেঞ্চিভ এইডছ কেনট বি পাৰ্চেছড এইবোৰ কিনিব নোৱাৰে যিটো অলপ ফাণ্ড কম থাকে সিহঁতে পৰ্যাপ্ত পৰিমাণে ফাণ্ড নাপায় এক্সপেঞ্চিভ হয় এইবোৰ টিচিং এইডছবোৰ সেইকাৰণে এইটো ইউজ কৰিব নোৱাৰিছে সিহঁতে কিন্তু কিছুমান কম দামী টিচিং এইডছো আছে লাইক পিকচাৰ্ছ আৰ্টছ মডেলছ এইবোৰো স্কুলবোৰত ইউজ কৰা হোৱা নাই চ' আমি এক্সপেক্ট কৰিব নোৱাৰোঁ যে আমাক আকৌ অডিঅ' ভিজুৱেল এইডছ প্ৰভাইড কৰিব ডিফিকাল্টিছবোৰ 7 নম্বৰ পইণ্ট লেছ ইউজ অফ অডিঅ' ভিজুৱেল এইডছ 8 নম্বৰ পইণ্ট হৈছে লেক অফ ইফেক্টিভ টিচাৰ্ছ ইন ইণ্ডিয়া দ্য টিচিং অফ ইংলিছ ইন স্কুলছ আৰ ইন দি হেণ্ডছ অফ টিচাৰ হু নেইদাৰ নো ইনাফ ইংলিছ নৰ আৰ ফেমিলিয়াৰ উইথ দি লেটেষ্ট চ' ইণ্ডিয়ান স্কুলছবোৰত কি হৈছে টিচাৰবোৰত এনেকুৱা টিচাৰ কিছুমান দিয়া হৈছে য'ত নেকি টিচাৰবোৰে ভালদৰে ইংলিছ নাজানে বা ভালদৰে ক'ব নোৱাৰে কাৰণ সিহঁতৰ বেকগ্ৰাউণ্ড যিটো আছে সিহঁতে যিটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে বা সিহঁতৰ মাডাৰ টাং যিটো আছে সেইটো ইংলিছ নহয় চ' সেইকাৰণে এইটো বহুত প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছে টিচাৰবিলাকৰো প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছে চ' আল্টিমেটলি ষ্টুডেণ্টবোৰৰো প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছে চ' লেক অফ ইফেক্টিভ টিচাৰ্ছ এইটো ৰিজনৰ কাৰণে আন এটা ডিফিকাল্টিজ দেখা যায় টিচিং অফ ইংলিছৰ ক্ষেত্ৰত 9 নম্বৰ পইণ্ট হৈছে the teachers are not trained so thoroughly and properly at the B.Ed and PT levels. More periods are given to compulsory papers than to the method of teaching. The duration of training is very short. Okay, so ইয়াত কৈছে যে যিবিলাক টিচাৰ ট্ৰেইনিং কোৰ্চ আছে সেইবিলাকত একচুৱেলি কম্পালচাৰী পেপাৰ কিছুমান আছে সেইবোৰত গুৰুত্ব দিয়া হয় মেথড অফ টিচিং শিকোৱাতকৈ সেইবোৰ পেপাৰত বেছি গুৰুত্ব দিয়া হয় আৰু যিহেতু ডিউৰেশ্যন অফ দ্য ট্ৰেইনিং ইজ ভেৰি শ্বৰ্ট চ' ডিউ টু দিছ ৰিজন কি হয় টিচাৰবোৰে ভালদৰে ট্ৰেইন হ'ব নোৱাৰে ভালদৰে সিহঁতে শিকিব নোৱাৰে চ' গতিকে সিহঁতে ভালদৰে টিচিঙো প্ৰভাইড কৰিব নোৱাৰে
কেনেদৰে ভালদৰে পঢ়াব লাগিব যাতে ষ্টুডেণ্টে বুজি পায়, ভালদৰে সিহঁতে কেপচাৰ কৰিব পাৰে কোনো এটা টপিক। চ' সেইটো ভালদৰে সিহঁতে নিজেই ট্ৰেইনড নহয়, চ' বেলেগকো ভালদৰে শিকাব নোৱাৰিব।